Hello students, welcome to Scholars Academy of Learning. So let us see our next topic, that is time, speed and distance. ঠিক আছে এই টপিকটো আমাৰ aptitude sectionৰ কাৰণে বহুত এটা important topic হয় ঠিক আছে so let us see. Generally we know that speed is given by distance by time. All right, ইয়াৰ পৰা আমি কি উলিয়াব পাৰিম যদি ডিসটেন্স লাগে তেতিয়া স্পীড ইনটু টাইম অর যদি টাইম লাগে তেতিয়া আমি কি কৰিম ডিসটেন্স বাই স্পীড ঠিক আছে এই তিনটাই বেসিক ফর্মুলাস এই চ্যাপ্টাৰটোৰ কাৰণে ঠিক আছে নেক্সট কি হুদে আমাক জেনাৰেলি ইউনিট যোনবোৰ থাকে ঠিক আছে ইয়াৰ ইউনিটটো কি হ'ব স্পীড কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে ডিসটেন্সৰ কি হ'ব কিলোমিটাৰ টাইমৰ কি হ'ব মিটাৰ সেকেন্ড অর আৱাৰ জেনাৰেলি এইকেইটা ইউনিট থাকে কেতিয়াবা কি হুদে কোৱেশ্চনত আমাৰ ইউনিট কিটা ইন্টাৰচেঞ্জ কৰিবলৈ দিয়ে ঠিক আছে সাপোজ আমাক যদি কিলোমিটাৰ পাৰ আৱাৰৰ পৰা মিটাৰ পাৰ সেকেন্ডলৈ ইউনিটটো চেঞ্জ কৰিব লাগে তেতিয়া আমি কি কৰিম চাবা কিলোমিটাৰ কি থাকে তোমাৰ 1 কিলোমিটাৰ ইজ ইকুয়ালস টু 1000 মিটাৰ আৱাৰটো যদি সেকেন্ডলৈ চেঞ্জ কৰিব লগিয়া হয় তেতিয়া কি কৰিম 60 ইনটু 60 ঠিক আছে এইকেইটা কেনসেল আউট কৰি কিমান ওলাব ওলোৱাচোন কেনসেল আউট কৰিলা কি পাওঁ আমি 5/18 পাওঁ ঠিক আছে সো যদি আমাৰ ইউনিটটো কিলোমিটাৰ পাৰ আৱাৰত থাকে আৰু যদি হেতু ইন্টাৰচেঞ্জ কৰিব লাগে আমি মিটাৰ পাৰ সেকেন্ডলৈ তেতিয়া আমি কি কৰিম ডাইৰেক্ট এটো কৰি নাথাকো বিকজ আমাৰ টাইম और কথা আছে পৰীক্ষাত আমি ইমানকে ক্যালকুলেট কৰি থাকিবলৈ আমাৰ সময়টো নাথাকে সো আমি ডাইৰেক্টলি কি কৰিম সাপোজ x কিলোমিটাৰ পাৰ আৱাৰ আছে যদি এটো আমি চেঞ্জ কৰিব লাগে মিটাৰ পাৰ সেকেন্ডলৈ we will directly multiply x into 5/18 ইয়াৰ যোনটো ৰিজাল্ট থাকিব হেতু মিটাৰ পাৰ সেকেন্ডলৈ থাকিব ক্লিয়াৰ in the same way যদি মিটাৰ পাৰ সেকেন্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ চেঞ্জ কৰিব লাগে সাপোজ x মিটাৰ পাৰ সেকেন্ড যদি এটো চেঞ্জ কৰিব লাগে কিলোমিটাৰ পাৰ আৱাৰ তেতিয়া আমি কি কৰো x into 18/5 clear okay so it was an important relation hoy ki koise if the ratio of speeds of a and b is a is to b then ratio of time taken by a and b to cover the same distance is 1/a is to 1/b that is b is to a etu ki koise saba etu suppose point x etu suppose point y all right a aru b are two persons ঠিক আছে যদি a to fixed distance হয় না a fixed distance to cover কৰিবলৈ যদি a আৰু b ৰ স্পীডৰ ৰেশিও যদি a is to b হয় তেন্তে টাইমৰ যোনটো ৰেশিও হ'ব হেতু ইয়াৰ ইনভাৰ্সলি প্ৰপৰ্শনাল হ'ব that is b is to a কাৰণ ডিসটেন্সটো ফিক্সড আছে মোৰ স্পীড যিমানে বেছি হ'ব হিমানে মই কমকে টাইম লম আৰু স্পীড যিমানে কম হ'ব হিমানে মই বেছিকে টাইম লম এটোৱে ৰিলেশনটোৰ পৰা গৈছে ঠিক আছে ইয়াৰ পৰা আমি এতিয়া চাব পাৰিম যদি ডিসটেন্স কনস্ট্যান্ট থাকে তেতিয়া কি হ'ব স্পীড ইজ ইনভাৰ্সলি প্ৰপৰ্শনাল টু টাইম ইয়াত s আৰু t স্পীড আৰু টাইমক ডিনোট কৰিছে ঠিক আছে যদি স্পীড টু কনস্ট্যান্ট থাকিব তেতিয়া কি হ'ব
distance is directly proportional to time ঠিক আছে আৰু যদি time to constant থাকে তেতিয়া distance is directly proportional to speed all right speed to constant বুলি কৈছে ঠিক আছে suppose এটো point x এটো point y x ৰ পৰা y লৈ যদি আমি constant speedত যাও তেতিয়া distance to time ৰ লগত directly proportional হ'ব that means যিমানে বেছিকে speedত যাম হেমানে আমি কমকে টাইম লম ঠিক আছে আৰু 3 নম্বৰ ৰিলেশনটা কি কৈছে টাইম যদি কনস্ট্যান্ট থাকে যদি x ৰ পৰা y লে যাবলৈ আমাৰ এটা ফিক্স টাইম দি দিয়ে যিমানে সাপোজ এডোখৰ পালোগে আমি ঠিক আছে আমাৰ এটা এই ডিসটেন্স বেছিকে কভাৰ কৰিবলৈ আছে যদি টোটাল ডিসটেন্সটো এটো হয় যদি আমি এইখিনি লগে কভাৰ কৰি দিলো এতিয়া আমাৰ বেছিকে ডিসটেন্স কভাৰ কৰিবলৈ আছে সো আমি স্পিডটো অলপ বঢ়াই দিব লাগিব ঠিক আছে এইখিনিয়ে বেসিক ৰিলেশন কিটা এতিয়া আমি আগলে নেক্সট পাৰ্টটো চাও কি আছে আমাৰ নেক্সট পাৰ্টটো হৈছে এভাৰেজ স্পিড এভাৰেজ স্পিডটো কি হয় total distance traveled by total time taken এটো হৈছে এভাৰেজ স্পিডৰ ডাইৰেক্ট ফৰ্মুলা ঠিক আছে ইয়াৰ উপৰিও এভাৰেজ স্পিডত আৰু এটা টাইপৰ কোৱেশ্চন এটা হতে হেতু মই স্টেটমেন্টটো তোমালোকক ইয়াত তলত লিখি দিছো তোমালোকে কপি কৰি লোৱা ঠিক আছে স্টেটমেন্টটো কি কৈছে if a person covers half of the distance at x km/h and the other half at y km/h then the average speed during the journey is given by 2xy by x plus y km/h eto saba eto suppose eta point x boli dhorisu eto suppose eta point y boli dhorisu all right কি কৈছে মানুজনে কি কৰিব if a person covers half of the distance at x km/h suppose মই x ৰ পৰা y লকে গলো at x km/h ঠিক আছে আকৌ কি কৰিছে and the other half at y km/h যদি আকৌ y ৰ পৰা ক্যাপিটাল y পৰা ক্যাপিটাল x লৈ যদি আমি y km/h ঘূৰি আহো তেন্তে এ যাওঁতে আৰু আহোতে যোনটো এভাৰেজ স্পিড হ'ব হেতু কি হ'ব 2xy by x plus y km/h ঠিক আছে এনেকুৱা টাইপৰ কোৱেশ্চন বোৰ আহে এটা ডাইৰেক্ট ফৰ্মুলা যোনটো এভাৰেজ স্পিড ইজ গিভেন বাই টোটাল ডিসটেন্স ট্ৰেভেল বাই টোটাল টাইম টেকেন আৰু এটা এনেকুৱা টাইপৰ এটা আহে ঠিক আছে এইখিনি হৈছে এভাৰেজ স্পিডৰ কথা এতিয়া আমি নিউমেৰিকেল প্ৰসিড কৰো কেনেকুৱা নিউমেৰিকেল আহে আমি চাও এতিয়া নেক্সট এটো কপি কৰি লোৱা এটো as you can see in the board the first question says a man covers 500 km in 25 hours what is his speed ইয়াত আমাক কি দিয়া আছে man covers 500 km মানে এটো ডিসটেন্সৰ ভ্যালু দিয়া আছে next in 25 hours এটো টাইম হৈ যাব আমাক উলিয়াবলৈ গৈছে স্পিড আমি ডাইৰেক্ট ফৰ্মুলাটো এপ্লাই কৰিম ঠিক আছে সলিউশন 1 স্পিডৰ ফৰ্মুলাটো কি আছিল স্পিড is given by distance by time all right ইয়াত ডিসটেন্সৰ ভ্যালুটো কিমান হয় 500 km টাইমৰ ভ্যালু কিমান 25 hours ঠিক আছে সো এটো ক্যালকুলেট কৰিলে আমি কিমান পাম 25 2 50 0 20 km/h ঠিক আছে এটো প্ৰথম কোৱেশ্চনটো এনেকৈ সলভ কৰিম এবাৰ ডাইৰেক্ট ফৰ্মুলা এপ্লাই কৰি সলভ কৰিব লগা কোৱেশ্চন হয় ঠিক আছে কোৱেশ্চনটো কি কৈছে সোৱা সেকেন্ড কোৱেশ্চনটো কৈছে a bird flies 25 meter in 1 second find its speed in km/h এটো কি কৈছে a bird flies 25 meter মানে এটো ডিসটেন্স এটা দি দিছে আৰু টাইমটো দি দিছে আমাক উলিয়াবলৈ কি কৈছে স্পিড ইন km/h মানে ইয়াত কি হৈ আছে 25 মিটাৰ ইন 1 সেকেন্ড মানে এটো স্পিডে হয় নে না
স্পীডে হয় মিটাৰ পাৰ ছেকেণ্ড 25 মিটাৰ ইন 1 ছেকেণ্ড মানে কি হয় 25 মিটাৰ পাৰ ছেকেণ্ড হেতুক আমাক কিয় চেঞ্জ কৰিবলৈ কৈছে কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এনেকুৱাটো অলপ আগতে তোমালোকক কৈছিলোৱে মিটাৰ পাৰ ছেকেণ্ডৰ পৰা কিলোমিটাৰ পাৰ আৱাৰলৈ যদি চেঞ্জ কৰিব লগা হয় তেতিয়া আমি কি কৰোঁ ডিৰেক্টলি 18/5 এৰে মাল্টিপ্লাই কৰোঁ ঠিক আছে সো এইটো সলিউশন নাম্বাৰ 2 ঠিক আছে চোৱা 25 মিটাৰ পাৰ ছেকেণ্ড কিলোমিটাৰ পাৰ আৱাৰলৈ কনভাৰ্ট কৰিবলৈ কৈছে ঠিক আছে কি কৰিম এইটো আমি 25 ইনটু 18/5 ঠিক আছে এইটো কেনেকৈ কেনসেল আউট হ'ব 5 5 * 25 18 ইনটু 5 ৰ ভ্যালু কিমান 90 কিলোমিটাৰ পাৰ আৱাৰ ঠিক আছে এইটো কপি কৰি লোৱা There are 3 persons, namely A, B, and C. A is twice as fast as B, and B is thrice as fast as C. The journey is covered by C in 54 minutes. Then how much time does B take to cover the same distance? ঠিক আছে তিনটা মানুহ আছে A, B আৰু C বুলি নাম দি দিছে ইয়াত এইকেইটা কি দিয়া আছে চোৱা A is twice as fast as B মানে এটো A ৰ স্পীডৰ কথা কৈছে ইন কম্পেৰিজন টু B ৰ কথা কৈছে এটো A is twice as fast as B মানে B ৰ যিমান স্পীড হ'ব A ৰ স্পীড তাৰ ডাবল হ'ব আকৌ B ৰ স্পীডৰ কথা ইয়াত কৈছে চোৱা B is thrice as fast as C ঠিক আছে ইয়াত গোটেই স্পীড কিটা ইন টাৰ্মছ অফ দা আদাৰ মেনশন কৰা আছে C ৰ যিমান স্পীড হ'ব B ৰ তাৰ thrice হ'ব B ৰ যিমান স্পীড হ'ব A তাৰ ডাবল হ'ব ইয়াত দিয়া আছে the journey is covered by C in 54 minutes মানে টোটাল C এ যিমান টাইম লৈছে কিমান টাইম লৈছে হেতু 54 minutes আমাক কোৱেশ্চনটো উলিয়াবলৈ কৈছে how much time does B take to cover the same distance কোৱেশ্চন মানে কি same distance মানে distance টো কনস্ট্যান্ট থাকিব ঠিক আছে ইয়াত চাবা এতিয়া আমি কেনেকৈ সলভ কৰিম এবোৰ That's why speed kita gute kita directly na idea indirectly mention kora ase ya jodi ami C speed equal to s boli dhoru thik ase tetia B speed kiman hobo B speed kiman hobo B is thrice as fast mane 3 times C that is 3s next A speed kiman hobo A is twice as fast as B মানে B ৰ যিমান স্পীড হ'ব তাৰ ডাবল হ'ব that is 2 multiply by 3 times s that is 6 times s হ'ব ঠিক আছে এইটা কি হৈ গল স্পীড হৈ গল পাই গলো এতিয়া চাবা যেহেতু ডিসটেন্স how much time does B take to cover the same distance বুলি কৈছে that means distance is constant এতিয়া আমি জানো ন যেতিয়া distance constant থাকে তেতিয়া কি হয় স্পীড আৰু টাইমৰ ৰিলেশনটো অলপ আগতে কৈছিলো নহয় এবাৰ চোৱাচোন কপিখন ঘূৰাই চাবা ইয়াত ফাৰ্স্ট আমি ৰেশিও অফ স্পীড উলিয়াম ৰেশিও অফ স্পীড ঠিক আছে A is to B is to C ঠিক আছে A ৰ কিমান হ'ব 6s that is B ৰ কিমান হ'ব 3s আৰু C ৰ কিমান হ'ব s ইয়াৰ পৰা কি পাম 6 is to 3 is to 1 ৰিলেশন টু চালানে স্পীড আৰু টাইমৰ ৰিলেশন টু কি হ'ব যেতিয়া ডিসটেন্স কনস্ট্যান্ট থাকে কি হ'ব ৰেশিও অফ টাইম যদি উলিয়াব লগা হয় কি হ'ব তেতিয়া ডিসটেন্স কনস্ট্যান্ট থাকিলে স্পীড আৰু টাইমৰ ৰিলেশন টু কি হয় ইনভাৰ্সলি প্ৰপৰ্শনাল হয় দ্যাট ইজ 1/6 is to 1/3 is to 1 অলৰাইট এটো এতিয়া কেনেকৈ সলভ কৰো এটো কি কৰো আমি ডিনোমিনেটৰ কিটা এলসিএম লৈ কিনে প্ৰত্যেকটো টাৰ্মৰ লগত মাল্টিপ্লাই কৰি দিও এলসিএম কি হ'ব ইয়াত 6 আৰু 3 এলসিএম ক্যালকুলেট কৰাচোন কি হ'ব কি হ'ব এটো 6 এ হ'ব সো এটো আমি কি কৰিম মাল্টিপ্লাই কৰি দিম প্ৰত্যেকটো টাৰ্মৰ লগত 1/6 into 6 কৰিলে কি হ'ব 1 হ'ব is to 1/3 into 6 কৰিলে 2 হ'ব
6 into 1 কৰিলে 6 হ'ব সো এটো ৰেশিও অফ টাইম হ'বনে নাই এখিনলৈকে ক্লিয়াৰ হৈছে নে ভালকে চাই লোৱা এখিনলৈকে হৈ গৈছে যদি বোৰ্ডখন মই এতিয়া মোহাৰি দিম এই পাৰ্টটো এতিয়া এটো চোৱা ৰেশিও অফ টাইম কি হৈছে 1:2:6 ঠিক আছে A karne 1 part, B karne 2 part, C karne 6 part. Clear? Eto mention korise so eta kotha. The journey is covered by C in 54 minutes. Mane total time taken by C is 54 minutes. Yar por ami ki kobo parim? Je 6 part. Ye juntur C 6 part asile. That is equivalent to 54 minutes. Clear? তেন্তে 6 পার্টে যদি 54 মিনিটস হয় 1 পার্টে কিমান হ'ব 54/6 হ'ব আমাক উলিয়াবলৈ কি দিছে দেন হাউ মাচ টাইম ডাজ বি টেক বি পার্ট কিমান হৈছে 2 পার্টস সো 2 পার্টস উইল বি ইকুইভ্যালেন্ট টু 54/6 ইনটু 2 কিমান হ'ব এটো ক্যালকুলেট কৰা 2 3 যা 6 3 1 যা 3 3 6 যা 24 সো বি এ কিমান টাইম ল'ব 16 মিনিটস ঠিক আছে এটো বিৰ ভ্যালু হ'ব 16 মিনিটস এ যদি 54 মিনিটস হয় বি কি কৈছে থ্ৰাইস এজ ফাস্ট মানে জিমানে টাইম সি এ ল'ব বি এ তাতকৈ 3 টাইমস বেছি হুনকালে হেক কৰিব হে কাৰণে ই যদি 54 মিনিটস লয় ই 16 মিনিটস ল'ব ক্লিয়াৰ আৰু যদি এ উলিয়াব লগা হয় তেতিয়া এটো ভ্যালু উলিয়াই দিলে হ'ল 9 টাইমস ল'ব কাৰণ এ ইজ টুৱাইস এজ ফাস্ট আৰু ইন কম্পাৰিজন টু সি এ কিমান হ'ব 6 টাইমস ফাস্টাৰ হ'ব ঠিক আছে এডোখৰলৈকে কপি কৰি লোৱা এইটো সলিউশনৰ আনসাৰটো কৈছে a car covers the first 39 kilometer of its journey in 45 minutes and the remaining 25 kilometer in 35 minutes what is the average speed of the car চাৰিটা অপচন দিয়া আছে 40 km/h 64 km/h 49 km/h আৰু 48 km/h আমাক সুধিছে কি চোৱা এভাৰেজ স্পিড উলিয়াবলৈ কৈছে ঠিক আছে এভাৰেজ স্পিড কি আছিল টোটাল ডিসটেন্স ডিভাইড বাই টোটাল টাইম ঠিক আছে ইয়াত চোৱা দুটা ডিসটেন্স দিয়া আছে প্ৰথম ফাৰ্স্ট হাফ ডিসটেন্সটো কিমান আছে 39 কিলোমিটাৰ কিমান টাইমত কভাৰ কৰিছে 45 মিনিটছত কভাৰ কৰিছে নেক্সট কি কৈছে ইন দা ৰিমেইনিং 25 কিলোমিটাৰ ইন 35 মিনিটস ঠিক আছে সো এভাৰেজ স্পিড is equal to total distance মানে প্ৰথম 39 কিলোমিটাৰ প্ৰথম 39 কিলোমিটাৰ দেন 25 কিলোমিটাৰ ক্লিয়াৰ এটো হৈছে টোটাল ডিসটেন্স ডিভাইড বাই টোটাল টাইম এটা টোটাল টাইমটো চাবা এইগিটা কিহত দিয়া আছে মেনশন কৰা আছে 45 মিনিটস আৰু 35 মিনিটস ঠিক আছে হেগিটা আমি কি হলো কনভার্ট কৰি ল'ব লাগিব আৱাৰলৈ কনভার্ট কৰি ল'ব লাগিব কাৰণ ইয়াত কিলোমিটাৰ তো ঠিকে আছে কিন্তু এটা মিনিটছত আছে আমি তেতিয়া ইউনিটটো কি হ'ব কিলোমিটাৰ পাৰ মিনিট হৈ যাব কিন্তু অপচনত তো কিলোমিটাৰ পাৰ আৱাৰ দিয়া আছে সো আমি কি কৰিব লাগিব 45 মিনিটস আৰু 35 মিনিটস তো আৱাৰলৈ চেঞ্জ কৰিব লাগিব কেনেকৈ চেঞ্জ কৰো আমি 45/60 প্লাস 35/60 মিনিটে বা আৱাৰলৈ কনভাৰ্ট কৰিবলৈ কি কৰো আমি ডিভাইড বাই 60 আৰু 60 কৰো এটো ক্যালকুলেট কৰাচোন কিমান ওলাব 39 plus 25 or value কিমান ওলাব 64 ওলাব ঠিক আছে তলৰটো 45/60 35/60 কিমান হ'ব 60 এ থাকিব LCM 45 plus 35 is 80 ঠিক আছে সো এটো কি আছে 64/80/60 ইয়াতে 0 0 ক্যান্সেল আউট হৈ যাব 2 4 যা 8 2 3 যা 6 সো এটো কি হ'ব 64 into 3/4 ইয়াৰ ভ্যালুটো কিমান হ'ব 4 1 যা 4 16 into 3 16 into 3 equal 48 kilometer per hour ঠিক আছে তলৰডোখৰ ভিজিবল হৈছে চাগে ন 48 kilometer per hour ঠিক আছে চোৱা the distance between points P and Q is 1855 kilometer ঠিক আছে a person goes from point P to point Q at 80 kilometer per hour
and returns at 120 km/h. What is the average speed of the journey? ঠিক আছে ইয়াত চোৱা এইটো আগৰ কোৱেশ্চনটো আৰু এই কোৱেশ্চনটোৰ মাজত ডিফাৰেন্স আছে আগৰটোত এটা ডিসটেন্স আৰু এটা টাইম দিয়া আছিল ঠিক তেনেকৈ আগৰ কোৱেশ্চনটো দিয়া আছিল দুটা ডিসটেন্স দিয়া আছিল দুটা ডিসটেন্স আৰু পাৰ্টিকুলাৰ টাইম কিটা দিয়া আছিল ইয়াত কি কৈছো ডিসটেন্সটো দি দিছে দুটা পইণ্টৰ মাজত কিন্তু ইয়াত টাইম দিয়া নাই কি দিছে চোৱা a person goes from point P to point Q এটো কি দিয়া আছে at 80 km/h মানে এটো কি দিছে স্পিড দিছে suppose এটো পইণ্ট P হয় এটো পইণ্ট Q হয় ঠিক আছে এটো কি কৈছে a person goes from point P to point Q P ৰ পৰা Q লৈ গৈছে কিমানত 80 km/h and returns at 120 km/h মানে Q ৰ পৰা P লৈ ৰিটাৰ্ণ কৰিছে 120 km/h ঠিক আছে সো ইয়াত আমি যোনটো এভাৰেজ স্পিডৰ জেনাৰেল ফৰ্মুলাটো টোটাল ডিসটেন্স বাই টোটাল টাইম হেতু এপ্লাই কৰিব নোৱাৰিম ইয়াত আমি কি কৰিলে ভাল হ'ব যোনটো ফৰ্মুলা আছিল এটা অলপ আগতে কৈছিল নহয় যে ইটোৰ পৰা হিতুলা গলে 2xy / x + y বুলি এটা কৈছিলো হেতু লগালে বেছি এপ্ৰোপ্ৰিয়েট হ'ব ঠিক আছে সো টোটাল এভাৰেজ স্পিডটো কি হ'ব এভাৰেজ স্পিড is কি আছিল ফৰ্মুলাটো 2xy / x + y মানে x আৰু y মানে কি হয় এই স্পিড কিটাৰ কথা কৈছে ঠিক আছে ইয়াত কি হ'ব চোৱা এটো 2 into x মানে কিমান 80 into y মানে 120 ঠিক আছে x + y মানে 80 + 120 80 + 120 ভ্যালু কিমান হ'ব 200 ঠিক আছে সো এইটা এটা ক্যান্সেল আউট কৰিব লাগিব 0 0 ক্যান্সেল আউট 0 0 ক্যান্সেল আউট 2 2 ক্যান্সেল আউট হৈ গল 12 into 8 ভ্যালু কিমান হ'ব 96 km/h ঠিক আছে এই ডাইৰেক্ট ফৰ্মুলাটো এপ্লাই কৰিলে বেছি সোনকালে আমি সলভ কৰিব পাৰিম এটো বেছি এপ্ৰোপ্ৰিয়েট হ'ব ঠিক আছে নেক্সট কোৱেশ্চনটো কি কৈছে a man covers a certain distance between his home and office on a scooter at a speed of 30 km/h he is late by 10 minutes however with a speed of 40 km/h he reaches his office 5 minutes earlier find the distance between his house and office ঠিক আছে I hope the question is clear কি কৈছে চোৱা আমি এটা পিক্টোৰিয়েল ডায়াগ্ৰাম এটা আঁকি লৈছো চোৱা a man covers a certain distance between his home and office suppose a point to যদি তাৰ house হয় a man covers certain distance between his house and office ঠিক আছে হাউসৰ পৰা হি অফিচলৈ যাব এটো যদি অফিস হয় হি ঘৰৰ পৰা অফিচলৈ যায় ঠিক আছে at a speed of 30 km/h he is late by 10 minutes যদি হি 30 km/h যায় তেতিয়া কি হয় হি 10 minutes late হয় ঠিক আছে 30 km/h যদি হি ঘৰৰ পৰা ওলায় তেতিয়া হি অফিস পাওঁতে তাৰ 10 মিনিট লেট হয় however with a speed of 40 km/h he reaches his office 5 minutes earlier যদি হি তাৰ স্পিডটো আৰু 10 km/h বঢ়াই দিয়ে that is 40 km/h যদি হি ঘৰৰ পৰা যায় তেতিয়া হি অফিস পাওঁতে 5 minutes সোনকালে পাইগে ঠিক আছে এটোৱে কৈছে কোৱেশ্চনটোত আমাক কি উলিয়াবলৈ কৈছে ফাইন্ড দা ডিসটেন্স বিটুইন হিজ হাউস এণ্ড অফিস ঘৰৰ আৰু অফিসৰ ডিসটেন্সটো কিমান হেতু উলিয়াবলৈ কৈছে ঠিক আছে কেনে কৰিম এটো চাবা আমি এই ডিসটেন্সটো যদি x বুলি ধৰি লওঁ সাপোজ ঠিক আছে ঘৰৰ পৰা যোনটো অফিসৰ ডিসটেন্স হয় হেতু যদি x বুলি ধৰি লৈছো আমি x কিলোমিটাৰ বুলি ধৰি লৈছো ঠিক আছে let us assume now এটো চাবা 30 km/h স্পিডত যদি যায় এটো দিয়া আছে এই 30 km/h টু স্পিড হয় আমি x কিলোমিটাৰ বুলি ধৰি লৈছো ডিসটেন্স টু সো টাইম কিমান লব টাইম কি আছিল ডিসটেন্স বাই স্পিড দ্যাট ইজ x কিলোমিটাৰ বাই 30 km/h ঠিক আছে ডিসটেন্স বাই স্পিড এটো কি দিব টাইম দিব যদি 30 km/h যদি যায় তেন্তে হি ইমান টাইম লব ঠিক তেনেকে
40 km/h গ'লে কিমান টাইম ল'ব ডিষ্টেঞ্চ বাই স্পীড ডিষ্টেঞ্চ কিমান x বুলি ধৰি লৈছোঁ ডিভাইড বাই 40 ডিষ্টেঞ্চটো x বুলি এজিউম কৰিছোঁ আৰু 42 স্পীডটো দিয়া আছে ঠিক আছে এইটো এটা টাইম আৰু এইটো এটা টাইম ঠিক আছে 30 km/h গ'লে ইমান টাইম ল'ব 40 km/h গ'লে ইমান টাইম ল'ব এতিয়া চাব ইয়াত মেনশ্যন কৰা আছে যে কি এইটো স্পীডত গ'লে সৰি 30 km/h গ'লে 30 km/h গ'লে হি 10 মিনিটছ লেট হয় আৰু 40 km/h গ'লে 5 মিনিটছ আৰ্লি হয় এই দুটাৰ মাজত টাইম ডিফাৰেন্সটো কিমান হৈছে 10 মিনিটছ আৰু 5 মিনিটছ মানে ওভাৰঅল 15 মিনিটছ টাইমটো ইফাল ইফাল হৈছে কিন্তু আমাৰ মতে আমি কিমান পাইছোঁ 30 km/h ইমান টাইম ল'ব 40 km/h ইমান টাইম ল'ব যোনটো আমি এজিউম কৰিছিলোঁ সো সেইটো আমি ডিফাৰেন্সটো যদি উলিয়াওঁ x/30 এইটো টাইম ডিফাৰেন্স মানে মাইনাছ x/40 এই যোনটো ডিফাৰেন্স হয় সেইটোৱে এই 10 আৰু 15 ওভাৰঅল 15 মিনিটছৰ ডিফাৰেন্সটো হয় নে নহয় ইকুৱেল টু 15 মিনিটছ বুলি ক'ব পাৰোঁ যদি আৱাৰলৈ কনভাৰ্ট কৰোঁ 15/60 ঠিক আছে এইটো এতিয়া কেনেকৈ সলভ কৰিম 30 আৰু 40 LCM 120 এইটো কিমান হ'ব 4x minus 3x equal 15/60 so এইটো কিমান হ'ব x equal 120 to right hand side লৈ যদি ট্ৰান্সফাৰ কৰি দিয়া 30 ওলাব so x ৰ ভ্যালু কি হ'ব 30 হ'ব x টো কি আছিল এই ডিসটেন্সটো আছিল so 30 কিলোমিটাৰ হ'ব so the distance between his house and office is 30 kilometer ঠিক আছে এটো কপি কৰি লোৱা যদি এই কোৱেশ্চনটোত কিবা ডাউট থাকে মোক সুধি ল'বা ঠিক আছে এই সেশনটো এটো কোৱেশ্চনটা সামৰো যদি তোমালোকৰ কিবা ডাউট থাকে মোক ভালকে সুধি ল'বা এবাৰ আৰু আগৰ ক্লাছবোৰ গম পাই থাকিবলৈ তোমালোকে নটিফিকেশনত ক্লিক কৰি ল'বা সাবস্ক্ৰাইব কৰি ল'বা চেনেলটো ওকে থ্যাংক ইউ